আজি আকৌ এটা নতুন ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আজি মই ইফতাৰীত কি বনাইছোঁ সেইটোৱেই দেখাবলৈ চেষ্টা কৰিছোঁ, কিন্তু তেতিয়াও নাভাবিব যে মই কিবা, কাৰণ এইটো মোৰ কুকিং চেনেল হয়, সেইকাৰণে মই ইয়াত খানা বনোৱাটোৱেই দেখাইছোঁ। আৰু তাৰ কাৰণে মই কাবুলী চানাকেইটা মই ভালকৈ গোটেই ৰাতিৰ কাৰণে তিয়াই থৈ দিছিলোঁ। আৰু ইয়াত মই পিঁয়াজ, বিলাহী, জিৰা ধনিয়াৰ গুড়ি দিছোঁ 2 চামুচ, আৰু অলপ জালুকৰ গুড়ি দিছোঁ, অলপ আদা নহৰুৰ পেষ্ট দিছোঁ, জলকীয়াৰ পেষ্ট, নিমখ আৰু এটুকুৰা ডালচিনি আৰু অলপ তেজপাত দি পেলাই আৰু অলপ মিঠাতেল দি দিছোঁ। এইটো একেবাৰে শ্বৰ্টকাট বনোৱা হয়। আৰু এতিয়া মই গেছত পাতি দিম, আৰু এতিয়া গেছত পাতি পেলাই ফ্লেমটো অলপ হাই কৰি পেলাই এইটো খুব ভালকৈ মই লৰাই ল'ম। আৰু তেতিয়া কি হ'ব, কেঁচা তেলৰ গোন্ধটো অলপ গুচি যাবগৈ, আৰু ইমান ভাল লাগে এই ধৰণে বনাই পেলাই খায়ো, কাৰণ একেবাৰে এইটো শ্বৰ্ট প্ৰচেছ হয়। আৰু এতিয়া মই ইয়াত পানী দি দিছোঁ, দি পেলাই কুকাৰৰ চিটিটো মই লগাই ল'ম, আৰু 6-7 চিটিমান মৰাৰ পিছত তেতিয়া মই অলপ দেৰি বন্ধ কৰি পেলাই থৈ দিম, তাৰপিছতহে মই খুলিম। এতিয়া এইটো মই চিটি মৰালৈকে বন্ধ কৰি পেলাই থৈ দিছোঁ। আৰু এতিয়া লৈছোঁ মই জহা চাউল, কণজহা লৈছোঁ, আৰু এইখিনি মই 1 ঘণ্টাৰ কাৰণে তিয়াই থৈ দিছিলোঁ। আৰু এতিয়া লৈছোঁ এখন পেন, ইয়াত লৈছোঁ মিঠাতেল, 2 চামুচ মই চেনি দিছোঁ। আজি মই পোলাওটো মিঠাতেলতে বনাইছোঁ। আৰু ইয়াত চেনিখিনি অলপ ৰঙচুৱা হোৱাৰ পিছত পিঁয়াজ দি পেলাই, পিঁয়াজখিনিত অলপ পানী দি পেলাই নিমখ আৰু গৰম মছলা আৰু তেজপাত দি দিছোঁ, আদা নহৰুৰ পেষ্ট 2 চামুচ দিছোঁ, দি পেলাই এইখিনি অলপ ভালকৈ কৰি লৈছোঁ। অলপ উতলাই ল'ম, তেতিয়া পিঁয়াজৰ কালাৰটো ওলাই যাবগৈ। আৰু এতিয়া এইখিনি হোৱাৰ পিছত মই চাউলখিনি দি দিছোঁ, আৰু দি পেলাই এতিয়া অলপ দেৰি লৰাই তাৰপিছত মই ইয়াত পানী দি দিম। পানী মই অলপ কমকৈ দিছোঁ, কাৰণ চাউলখিনি আগতকৈ বটিয়াই থোৱা আছিলে, আৰু অলপ ইয়াত গৰু ঘিউ দিছোঁ। গৰু ঘিউ দিলে ফ্লেভাৰটো খুব ভাল আহে। আৰু এতিয়া এইখিনি মই শুকাই গ'ল, এইখিনি ঢাকি পেলাই থৈ দিছোঁ। আৰু এয়া চাওক, আমাৰ পোলাওখিনি ৰেডি হৈ গ'ল। আৰু কাবুলী চানাখিনিও এয়া চাওক, ইমান ধুনীয়া হৈছে, দেখিছে নহয়, খুব ধুনীয়া হৈছে। এইখিনি গ্ৰেভিটো অলপ ডাঠ হৈছে, আৰু যদি আৰু ডাঠ গ্ৰেভি লাগে তেতিয়াহ'লে আপোনালোকে আলু এটা দি দিব, পিছত সেইটো মেছ কৰি দিব। আৰু এতিয়া ইয়াত লৈছোঁ এখন কেৰাহী, আৰু অলপ মই 2 চামুচ গৰু ঘিউ লৈছোঁ, কাৰণ যিহেতু অলপ মিঠা বস্তু লাগে ইফতাৰীৰ সময়ত, সেইকাৰণে মই মানে এইখিনি ৰ'ষ্টেডে চেৱৈ হয়, কিন্তু তেতিয়াও মই আৰু অলপ ভাজি ল'ম এইখিনি গৰু ঘিউত, তাৰ ফ্লেভাৰটো খুব ভাল আহে এই ধৰণে ভাজিলে। আৰু ইয়াত দিছোঁ মই ইলাচি 2টামান ভাঙি পেলাই, আৰু অলপ নিমখ দিছোঁ, যিহেতু মিঠা বস্তু হয় সেইকাৰণে অলপ নিমখ দিছোঁ। দি পেলাই ইয়াত মই গাখীৰখিনি দি দিছোঁ, আৰু এই গাখীৰতে ইয়াত উতলিব। আৰু এতিয়া মই অলপ বেছি গাখীৰ দিছোঁ, মানে চেৱৈটো বনাওঁতে যদি বেছি গাখীৰ দি দিয়ে তেতিয়া কি হয়, যেতিয়া অলপ সিজি গ'ল সেই সময়তে মই চেনি দিছোঁ, আৰু যেতিয়া অলপ পানী থাকিব সেই সময়তে মই নমাই পেলাই থৈ দিম। আৰু যদি দেখে যে হৈ গৈছে, ডাঠ হৈ গৈছে, আৰু অলপ ঠাণ্ডা গাখীৰ দি পেলাই নমোৱাৰ পিছত ঠাণ্ডা গাখীৰ দি দিব, তেতিয়া এইখিনি একেবাৰে হৈ থাকিব, টান নহয়। আৰু এতিয়া মই কণীৰ পকৰা বনাম, তাৰ কাৰণে মই কণী 3টা বইল কৰি লৈছোঁ, আৰু এইটো কাটি লৈছোঁ। আৰু ইয়াত লৈছোঁ মই বেচন 2 চামুচ মই বেচন লৈছোঁ। আৰু এতিয়া ইয়াত দিছোঁ মই অলপ গ্ৰীণ চাটনি, খুব ভাল লাগে এই ধৰণে দিলে। আৰু জলকীয়াৰ পেষ্ট দিছোঁ, জিৰা ধনিয়া জালুকৰ গুড়ি, আদা নহৰুৰ পেষ্ট দিছোঁ, আৰু অলপ নিমখ দিছোঁ, দি পেলাই অলপ হালধি গুড়ি দি, আৰু এইখিনিত অলপ পানী দি পেলাই বেটাৰটো অলপ ঠিক বেটাৰটো বনাই ল'ম, কাৰণ বেটাৰটো অলপ ঠিক হ'ব লাগিব, নহ'লে আকৌ কণীখিনিত ভালকৈ নালাগিব। আৰু এতিয়া এইখিনিত অলপ পানী দি পেলাই মই খুব ধুনীয়াকৈ এটা বেটাৰ বনাই লৈছোঁ। আৰু সদায় মানে হয়, এতিয়া এইখিনিত তেলখিনি গৰম কৰি পেলাই আৰু মই এটাকৈ দি গৈছোঁ। সেয়া চাওক, খুব ধুনীয়া হৈছে। আৰু এই ধৰণে এতিয়া অলপ যেতিয়া একফাল ভালকৈ হৈ যাব, তেতিয়া ধুনীয়াকৈ লুটিয়াই মেলি, আৰু খুব সোনকালে হৈ যায়। আৰু যিখিনি আজি মই ৰেচিপি বনাইছোঁ গোটেইখিনি খুব সোনকালেই হৈ যায়, ইমান বেছি সময় নালাগে, কাৰণ ইফতাৰীত ইমান বেছি সময়ো নাথাকে বনাবলৈ, সেইকাৰণে অলপ শ্বৰ্টকাট বনাইছোঁ। আৰু চাওক, আমাৰ কণীৰ পকৰাখিনিও হৈ গ'লগৈ। আৰু এতিয়া লৈছোঁ এটা চাটনিটো নহ'লে নহয়, আৰু অলপ হেল্ডি চাটনি হয়। নৰসিংহৰ পাত লৈছোঁ, আৰু মই লৈছোঁ ধনিয়া পাত, বা ধনিয়া পাত নাথাকিলে মান ধনিয়াও দিব পাৰে। আৰু ধনিয়া পাতখিনিও মই এই ধৰণে অলপ কাটি লৈছোঁ। আৰু এতিয়া ইয়াত লৈছোঁ মই অলপ জলকীয়া বেছিকৈ লৈছোঁ, কাৰণ চাটনিত অলপ জ্বলা হ'লে ভাল লাগে। নিমখ দিছোঁ, অলপ আদা নহৰুৰ পেষ্ট দিছোঁ, জলকীয়াৰ পেষ্ট দিছোঁ, আৰু ইয়াত মই অলপ পানী দিছোঁ, দি পেলাই এইখিনি মই ভালকৈ পিচি ল'লোঁ।